ব্ৰহ্মাৰ পিতা হয়, কোন বিষ্ণুৰ মা, শংকৰৰ ককা কোন হয়, আমাক কৈ দিয়া। এয়া জানিবৰ কাৰণে অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। পৰমাত্মাই কৈছে যে জয় সতগুৰু কি সংগত करते तेरे सकल कर्म कट जाई, अमरपुरी पर आसन होते जहां धूप ना छाई। जय सतगुरु की संगत करते অৰ্থাৎ পৰম সন্তৰ সৎগুৰুৰ যদি আপুনি শৰণ পাই যায়, এই সকলো ঝামেলা শেষ হৈ যায়। না গাধ হোৱা, না আমাৰ স্বৰ্গলৈ যোৱা, আমি সৎলোকলৈ গুচি যাম। কোৱা হয় অমৰপুৰী পৰ আসন হতে। আজি আপুনি অমৰপুৰীত সৎলোকত বহি থাকিলে হয়, য'ত কোনো কষ্ট নাই আপোনাৰ। পুণ্যাত্মাসকল, মৃত্যুটো আপোনাৰ হ'ব। এয়া কোনোবাই মানক বা নামানক, এয়াতো ডেফিনেটলি হ'ব যে সকলোৰে হ'ব, মৃত্যু হ'ব। আৰু যেতিয়া যোৱাৰ সময়ত আপোনাৰ আস্থা ইয়াৰ যিকোনো সম্পত্তি বা পৰিবাৰত থাকি যায়, তেতিয়া উভতি জন্ম ইয়াতে হ'ব। যা আশা তা বাসা হৈ, মন কৰ্ম বচন সুমৰিয় সৈ। তেন্তে আপোনালোকে নিজে ইয়াৰ পৰা হাত সাৰি থাকিবলৈ হৃদয়ত এক দৃঢ় নিশ্চয় কৰিব লাগিব যে ইয়াত আকৌ জন্ম হ'লে আকৌ দুৰ্গতি, আকৌ জন্ম হ'লে আকৌ এই প্ৰচিডিউৰ। এতিয়া এই জীৱনত দেখিছে আপুনি কাৰোবাৰ পুত্ৰ মৰি গ'ল, কাৰোবাৰ পুত্ৰী মৰি গ'ল, কাৰোবাৰ কিবা লোকচান, কাৰোবাৰ ভৰি ভাঙিল, কাৰোবাৰ চকু বেয়া হ'ল, এই দুৰ্গতি। আৰু আকৌ অহা জন্ম যদি মনুষ্যৰ হয়, সেই একেই প্ৰচিডিউৰ। আকৌ জন্ম হৈ গ'ল, সেই একেই প্ৰচিডিউৰ। কি লাভ হ'ল? সেয়েহে আপোনালোকে নিজৰ এই জীৱনক পৰমাত্মাৰ হাতত শৰণত সৎ ভক্তি কৰি সম্পূৰ্ণ কৰা। যোৱাৰ সময়ত সপোনতো নাভাবিবা যে মোৰ ইয়াত আমুক ধন বাকী ৰৈ গ'ল, সেই বেংক বেলেঞ্চ থাকি গ'ল, মোৰ পুত্ৰৰ কি হ'ব, পুত্ৰীৰ কি হ'ব। যদি এনেকুৱা কথা মনলৈ আহে, তেনেহ'লে আকৌ উভতি আহিবা। আপোনাৰ মৃত্যুটো হ'বই হ'ব। আৰু জন্ম যদি আপোনাৰ লাগে, তেনেহ'লে সৎলোকত হ'ব। আৰু তাত আকৌ এনেকুৱাই পৰিয়াল হ'ব যেনেকৈ ইয়াত হৈ গ'ল। ইয়াতো অস্থায়ী হয়, একেবাৰেই অস্থায়ী হয়, কাৰোৰে সময় নিশ্চিত নহয়। কালিলৈ গুচি গ'ল আমাক এৰি, মূৰ মাৰি থাকা, আকৌ নোপোৱা। গতিকে আমি আমাৰ মনক, আমাৰ আত্মাক, নিজৰ মনক এনেকৈ দৃঢ় কৰিব লাগিব যে দ্বিতীয়বাৰ জন্ম ইয়াত নলওঁ। এনেধৰণৰ ঘটনাক চাই আপোনাৰ মনত ইয়াৰ পৰা এক গ্লানি উৎপন্ন হ'ব। আৰু যেতিয়ালৈকে এই গ্লানি নহয়, ঠিক আছে, ভক্তি কৰি আছা, ফল পাবা। যিমান ভক্তি কৰি আছা তাৰ ফল তুমি পাবাই পাবা, কিন্তু ইয়া পাবা ইয়াত। গতিকে এই গ্লানি হ'বলৈ সময় লাগিব, ভক্তিও বাঢ়িব, এই জ্ঞানৰ শিপা আপোনাৰ হৃদয়তো জমা হ'ব। আৰু পাছত ইয়াত পুনৰ জন্মৰ কথা মনত আপোনাৰ সপোনতো নাহিব। তেতিয়া আপুনি সৎলোকলৈ যাব পাৰিব। আৰু যেতিয়ালৈকে আমি সৎলোকলৈ নাযাওঁ, তেতিয়ালৈকে শান্তি নহ'ব। জন্ম মৃত্যু যেতিয়ালৈকে আছে, এই দুৰ্গতি, যেনেকৈ আপুনি মহাবীৰ জৈন আৰু এই মাৰিচি নামৰ জীৱৰ দেখিলে, এয়া কেনে জীৱন হয়? ৮০ লাখ বাৰ কেৱল দেৱতা হ'ল আৰু ৬০ কোটি বাৰ গাধ, ৩০ কোটি বাৰ কুকুৰ। এতিয়া পুণ্যাত্মাসকল, কিয়নো আমি মনুষ্য জীৱনত আছো, সময়ত ৰুটি পাই যাওঁ যেতিয়া ইচ্ছা, যেতিয়াই মন চাহ খাই লওঁ, গাখীৰ খাই লওঁ, কাজু খিচমিচ খাওঁ, লাডু জেলেপি বনাই লওঁ। আজি ইয়াক খাপ নাখায় যে আমাৰ এনে দুৰ্গতি হ'ব। কিন্তু ঠিক আছে, নিজৰ বুদ্ধিয়ে কাম নকৰিলে কোনো বুদ্ধিয়কৰ বিচাৰত নিশ্চয় জোৰ দিব লাগে। এতিয়া পৰমেশ্বৰে আহি আমাক কৈছে, আৰু পৰমেশ্বৰৰ সেই বচনক আমি তেওঁৰ আদেশ বুলি মানিব লাগিব। আমি আদেশ বুলি মনা নাই এতিয়ালৈকে। আমি কেৱল ইয়াক শুনো, প্ৰসন্ন হওঁ যে বহুত ভাল কথা ক'লে, ভক্তিও কৰিব লাগে। গতিকে তেওঁৰ আদেশ হ'ল যে कि समझा है तो सिर दर पाओ और बहर नहीं रे ऐसा दाओ, ये संसार समझदा नहीं कहंदा श्याम दोपहरे नू, गरीबदास ये वक्त जात है रोवोगे इस पैरे नू। अब क्या बताते हैं कि ये संसार समझदा नहीं कहंदा श्याम दोपहरे नू। যেনেকৈ কোনোবাই মদ খাই আছে আৰু ৰ'দত পৰি আছে জুনৰ মাহত, ইয়াত হাৰিয়ানা, ৰাজস্থান, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশত, পাঞ্জাৱত, যিকোনো ঠাইত, আৰু তাত যদি কোনোবাই কয় যে উঠা ব'লা, তোমাৰ চোৱা ঘাম ওলাইছে,
মুখত বালি লাগি আছে, মুখৰ পৰা ফেন ওলাইছে, উঠা তোমাক মই চাত বহাই দিওঁ। আৰু তেওঁ কয় যে এৰি দিয়া মই আনন্দত আছো। এতিয়া সি সেই নিচাত আনন্দহে দেখা পাইছে, বেয়া অৱস্থা হৈ আছে তাৰ। তেন্তে পুণ্যাত্মাসকল, ইমানেই নিচা আমাৰ এই নিচা সুখৰ। আমি ইমান দুখত আছো হ'লেও কওঁ যে আমি আনন্দত আছো। ये संसार समझदा नहीं कहंदा श्याम दोपहरे नु। কোৰ্টত দুই আত্মীয়ক দেখা পাওঁ আৰু তাত সোধে কি খবৰ, আনন্দত আছা? কোৰ্ট আৰু আনন্দৰ কি মিল আছে, দুয়ে দুখী। তথাপিও কয় যে আনন্দত আছো। तो कहते हैं ये संसार समझदा नहीं कहंदा श्याम दोपहरे नु। गरीबदास ये वक्त जाते रोग इस पैरे नु। যে সৎ সাধনা কৰা নাই, এই মনুষ্য জীৱনত আকৌ কান্দিবা কুকুৰ হয়, ওপৰলৈ মুখ কৰি বনত সদগুৰু দেই। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, গোটেই সৃষ্টিৰ ৰচনাকৰ্তা কবিৰ দেৱজী। কবিৰ পৰমাত্মা, এওঁ আমাৰ মালিক হয়, আমাৰ পিতা হয়, এওঁ কুলৰ মালিক হয়, সৰ্বব্ৰহ্মাণ্ডৰ স্বামী হয়, সকলোৰে কণ্ট্ৰলাৰ। এইজন পৰমাত্মা সৎপুৰুষ, অলখ পুৰুষ, অগম পুৰুষ আৰু অনামী পুৰুষ। অন্য ৰূপ ধাৰণ কৰি স্বয়ং বিদ্যমান থাকে। এইজন পৰমাত্মাই ইয়াত তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ এইজন পৰমেশ্বৰেই কৰে। আমি কালৰ লোকত বাস কৰি আছো আৰু এয়া কালৰ লোক, গতিকে প্ৰাণীৰ শান্তি হ'ব নোৱাৰে। ইয়াত কোনো প্ৰাণীয়েই সুখী নহয়। আমাৰ দূৰৰ ঢোল শোভনীয় লাগে, আমি আনক সুখী মানি লওঁ। যাৰ লগত এখন গাড়ী আছে, ঘৰ আছে, ভাল পোষ্টত আছে, অলপমান ধন আছে, এয়া সুখ নহয়। কিয়নো আমি সুখ দেখাই নাই। 21 ব্ৰহ্মাণ্ডত জুই লাগি আছে আৰু কৃত্ৰিম বাজিৰ সকলোৱে ঠগ খাইছে। পৰমেশ্বৰ কবিৰ দেৱে স্বয়ং আহি কৈছে যে 21 ব্ৰহ্মাণ্ডত এজন সুখী প্ৰাণী মইতো দেখা নাই। আৰু তুমি যদি কাৰোবাক পোৱা তেন্তে মোক লগ কৰাই দিবা। গতিকে পুণ্যাত্মাসকল, যি সুখ স্থল আছে তাক আমি পাহৰি গলো, আমাৰ মনতো নাই। আমাৰ মাইণ্ডৰ নিডেল, আমাৰ মূৰৰ বেজী স্বৰ্গৰ ওপৰত ছেট হৈ গৈছিল যে স্বৰ্গলৈ যাম, স্বৰ্গলৈ যাম, স্বৰ্গবাসী হৈ পৰিল। এতিয়া পৰমাত্মাই আহি কৈ গৈছে যে স্বৰ্গটো একোৱেই নহয়। স্বৰ্গৰ অৰ্থ হৈছে সুখময় স্থল। আৰু কোৱা হয় সেই স্বৰ্গত সেই সুখ নাই যি আত্মাক লাগে। তাততো মনৰ অযথা কথা অত্যাধিক আছে, নাচ গান আছে আৰু বাকী খোৱা বোৱাৰ সুবিধা সকলো আছে। সুন্দৰ শৰীৰ আছে তাত দেৱতাৰ, স্ত্ৰী আৰু পুৰুষৰ, আৰু সমূহ অযথা কথা যেনেকুৱাৰ তেনেকুৱাই। ঈৰ্ষা খং অযথা কথা সকলোৰে ভৰি আছে। স্বৰ্গৰ দেৱতাসকলৰ ৰজাৰ ইতিহাস অলপমান শুনাই দিওঁ, তেতিয়া গম পাই যাব যে তেওঁলোকৰ ভিতৰতো পাঁচোটা বিকাৰ ধৰি আছে। স্বৰ্গৰ ৰজা ইন্দ্ৰ, তেওঁৰ গুৰু আছিলে গৌতমজী, ঋষি গৌতম, আৰু গৌতম ঋষিৰ পত্নী অহল্যা। আৰু নিজৰ গুৰুৰ পত্নীৰ ওপৰত সেই ইন্দ্ৰ স্বৰ্গৰ ৰজা আসক্ত হৈ পৰিল আৰু ইমানলৈকে অযথা কাম কৰিলে। গৌতম ঋষিয়ে পুৱাই পুৱাই স্নান কৰিবলৈ সদায় যায়। সেই সময়ত এলাৰ্মৰ কাম মুৰ্গীয়ে কৰিছিলে। এতিয়া সেই ইন্দ্ৰই নিজৰ এজন দেৱতা, কিয়নো তাত ৰজা আছিলে দেৱতাসকলৰ ইন্দ্ৰ, তেওঁৰ আদেশত সকলোৱে কাম কৰে। এজন শুক্ল নামৰ দেৱতাক ক'লে যে তুমি মতা কুকুৰা হৈ মাত দিবা, আৰু সি তেনেকুৱাই কৰিলে। গৌতম ঋষি সময়ত উঠি গা ধুবলৈ ওলাই গ'ল
পিছৰ পৰা গৌতম ঋষিৰ ৰূপ ধৰি ইন্দ্ৰ অহিল্যাৰ ওচৰলৈ গ'ল। এতিয়া পুণ্যাত্মাসকল, এতিয়া বেছি কথা শুনোৱাৰ আৱশ্যকতা নাই। সেই ঠাইক আমি স্বৰ্গ বুলি কওঁ আৰু স্বৰ্গৰ ৰজাৰ এয়া কেৰেক্টাৰ। তেনেহলে আন দেৱতাসকলৰ কেনেকুৱা হ'ব? এতিয়া ইয়াত বুদ্ধিয়কসকলৰ বাবে সংকেতেই যথেষ্ট। এতিয়া পৰমাত্মা ইয়ালৈ আহি কৈছে যে আপুনি য'ত বাস কৰি আছে এয়া সঠিক স্থান নহয়। ইয়াৰ পৰা তুমি ওলাবলৈ চেষ্টা কৰা। আৰু ওলাবৰ বাবে তেওঁ উপায় কৈ গ'ল যে সৰ্বপ্ৰথমে এজন গুৰু ধৰা। আৰু গুৰু যাতে সম্পূৰ্ণ হয়, পৰমাত্মাৰ কৃপাৰ পাত্ৰ হয়, সৎপুৰুষক সম্পূৰ্ণৰূপে তেওঁ জনা হয়, তেওঁ যাতে তত্ত্বদৰ্শী সন্ত হয়। গতিকে পুণ্যাত্মাসকল, আগৰ যি পৰমাত্মাৰ লীলা আমি পঢ়ি আহিছো, যেনেকৈ আমি তেওঁক জানিছো বুজিছো, তেওঁ স্বয়ং আহি এজন তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰিছিলে আৰু স্বয়ং এজন সন্ত হৈছিলে আৰু স্বয়ঙেই এজন দাসৰ ভূমিকা কৰে। আমাৰ বাবে উদাহৰণ এৰি থৈ যায় যে আপুনি যদি ভক্তি কৰিব বিচাৰে তেন্তে সংসাৰৰ ডাঙৰ কথাবোৰ শুনিব নালাগে। সৰ্বব্ৰহ্মাণ্ডৰ মালিক হোৱা স্বত্তেও, সকলোৰে দাতা হোৱা স্বত্তেও এটা সৰু জুপুৰিত সম্পূৰ্ণ জীৱন এজন জনসাধাৰণৰ দৰে ব্যতীত কৰি গুচি গ'ল। তেওঁ পৰমাত্মা আছিলে, আমাৰ বাবে এই সকলো লীলা কৰি গ'ল যে তুমি নিজৰ 90% সময় এই সংসাৰৰ কুনীতিৰ কাৰণত, সাংসাৰিক ৰীতিৰ আধাৰত তুমি ব্যৰ্থ কৰা। যেনেকৈ ঘৰ নিৰ্মাণৰ কামৰ স্পৰ্ধা হৈ আছে, অথবা বিয়া বাৰুৰ কাৰণে বহুত বেছি খৰচ কৰা। যাৰ হাতত টকা আছে সি খৰচ কৰি দিয়ে, কিন্তু নিৰ্ধন ব্যক্তিয়ে সেইবোৰ কৰিব গৈ তেওঁ ঋণগ্ৰস্ত হয়। সেই ধৰণৰ ক্ৰিয়াবোৰ তেওঁ কৰিবলগীয়া হয় আৰু পাছত তেওঁ অশান্তিত থাকে। ধনৱান ব্যক্তি বিশ্বত 1% নাই আৰু সিহঁতে সকলো ৰীতি নীতি নষ্ট কৰে। আপুনি দেখে এই মিডিয়াত, টেলিভিছনত আৰু এই ফিল্ম কৰা সকলে কিমান বেয়া ধৰণেৰে বিয়া সবাহৰ প্ৰদৰ্শন কৰে, যাক দেখি দেখি সমাজত সেই একেই ধৰণে বিজুলী পৰিব ধৰিছে। গতিকে আমি এই পৰমাত্মাক পাবৰ বাবে তেওঁৰ প্ৰত্যেক আদেশ মানিব লাগিব। তেওঁৰ দ্বাৰা দিয়া যি গাইডলাইন আছে, নিৰ্দেশ আছে, সেইবোৰ পালন কৰিব লাগিব। তেতিয়াহে আমি সৎলোকলৈ যাব পাৰিম। এতিয়া সেই সৎলোক কেনেকুৱা হয়? शंखों लहर मेर की उपजे, कहर नहीं जा कोई, दास गरीब अचल अविनाशी, सुख का सागर सोई। शंखों लहर मेहर की उपजे और कहर नहीं जा कोई। এতিয়া গৰীব দাস চাহেব যিয়ে পৰমাত্মাক পাইছিলে, তেওঁক সচখণ্ড সৎলোকলৈ লৈ গৈছিলে, তেখেতে পৰমাত্মাৰে পৰিচিত হোৱাৰ পাছত পৰমেশ্বৰৰ মহিমাক বহুত ভাল ধৰণে লিখিছে, কৈছে कि शंखों लहर मेहर की उपजे और कहर नहीं जा कोई, दास गरीब अचल अविनाशी, सुख का सागर सोई। शंखों लहर मेहर की उपजे। যেনেকৈ কেতিয়াবা কোনো সময়ত কেতিয়াবা এনেকুৱা হয়, একান্ত স্থানত বহি আছে, আত্মাৰ ভিতৰত এনেকুৱা এটা তৰংগ উঠে, সকলোকে নিজৰ দৰে লাগে, কাৰোৰে প্ৰতি দ্বেষ নাথাকে। শত্ৰুৱে যিমানেই আমাক অশান্তি দি নাথাকক, তাৰ প্ৰতিও কোনো দ্বেষ নাথাকে। পৰমাত্মাৰ এনেকুৱা দয়া হয়, মেহেৰ কি লেহেৰ, সকলোৰে ওপৰত কৃপা বৰষি থাকে। আকৌ তেওঁৰ যোৱাৰ পাছতো সেই একেই স্থিতি,
যিটি চেষ্টা কৰিলেও সেই তৰংগ আকৌ কেতিয়াও নাহে। গতিকে পৰমাত্মাই কৈছে সেই দয়াৰ তৰংগ আহিছিলে, তাৰ পাছত সকলো প্ৰলয়ৰ তৰংগ হৈ গ'ল। অশান্ত কৰি ৰাখে আমাক। গতিকে কোৱা হয় সেই সতলোকৰ ভিতৰত এচি শংখো লহেৰ মেহেৰ কি উপজে, কিয়নো তাত বডি বেলেগ টাইপৰ হয়। এনেকুৱা শৰীৰ নহয় সতলোকত, শৰীৰ এনেকুৱাই হয়, মুখখন এনেকুৱাই, শৰীৰটো দেখাত এনেকুৱাই। কিন্তু সেই মেটেৰিয়েল এয়া নহয়, সেয়া নূৰ এটা তত্ত্বৰে তৈয়াৰী হৈছে। তাত এই তেজ নাই, মাংস হাড় ছাল নাই, এক পোহৰেৰে বনোৱা হয়। এতিয়া এয়া আধ্যাত্মিক মাৰ্গ হয়। এয়া বুজি পোৱাটো বহুত বেছি কঠিন হৈ পৰে যে পোহৰেৰে কেনেকৈ তৈয়াৰ হয়। এতিয়া যেনেকৈ এই শৰীৰ 5টা তত্ত্বৰে তৈয়াৰী, ইয়াৰ ৰূপ কেনেকুৱা হয়? 5টা তত্ত্ব কি কি? পৃথিৱী, আকাশ, অগ্নি, জল, বায়ু, এই 5টা ইয়াৰ। আৰু তাত এই 5টা ক'তো দেখা নাযায়, ক'তো দেখা নাযায়। এনেকুৱাই এক পোহৰেৰে তাত আমাৰ শৰীৰ গঢ়ে। তাত না কেতিয়াবা বিপি হয়, না লো হয়, না কেঞ্চাৰ হয়, না কোনো প্ৰকাৰৰ কিবা সাংসাৰিক অশান্তি। তাত আপোনাৰ কোনো কাম নাই। আৰু ইয়াত কাৰোৰে আহৰি নাই, আনকি ইয়াৰ দেৱতাসকলৰো আহৰি নাই। সকলোৰে গৃহস্থী, সকলোৰে লগত খোৱা বোৱা, পেট ভৰোৱা আৰু উপাৰ্জন কৰা। গোটেই জীৱন প্ৰাণীয়ে এই শৰীৰৰ পোষণতেই ব্যতীত কৰি দিয়ে। তাতে সতলোকৰ ভিতৰত এনেকৈ শংখ লহেৰ মেহেৰ কি উপজে, কিয়নো তাত বডি বেলেগ টাইপৰ হয়। এনেকুৱা শৰীৰ নহয় সতলোকত। শৰীৰ এজ ইট ইজ হয়, চেহেৰা মুখ এনেকুৱা, শৰীৰটো এনেকুৱা হয়। কিন্তু সেই মেটেৰিয়েল এইটো নহয়, সেয়া নূৰ এটা তত্ত্বৰে বনোৱা হৈছে। ইয়াত সেই তেজ নাই, মাংস হাড় ছাল নাই, এক পোহৰেৰে বনোৱা আছে। এতিয়া এইটো আধ্যাত্মিক মাৰ্গ হয়। এইটো বুজি পাবলৈ বহুত কঠিন হয় যে পোহৰেৰে কেনেকৈ বনোৱা হয়। এতিয়া যেনেকৈ এইটো শৰীৰ 5টা তত্ত্বৰে বনোৱা হৈছে, আৰু কেনেধৰণৰ ৰূপ ইয়াৰ। 5 তত্ত্ব কি কি হয়? পৃথিৱী, আকাশ, অগ্নি, জল, বায়ু, এই 5টা ইয়াৰ। কিন্তু ইয়াত এই 5টা ক'তো দেখা পোৱা নাযায়, ক'তো দেখা নাযায়। এনেকৈ এক পোহৰেৰে তাত আমাৰ শৰীৰ গঠন কৰা হয়। তাত না কেতিয়াবা বিপি হাই হয়, না লো হয়, না কেঞ্চাৰ হয়, না কোনো ধৰণৰ আন সাংসাৰিক অশান্তি। তাত কোনো কাম নাথাকে আপোনাৰ। আৰু ইয়াত সময়েই নাই কাৰো, আনকি দেৱতাসকলৰো 1 ছেকেণ্ডৰো। সকলোৰে গৃহস্থী, সকলোৰে লগত খোৱা বোৱা, পেট ভৰোৱা আৰু কাম কৰা। গোটেই জীৱন প্ৰাণীয়ে এই শৰীৰৰ পোষণতে ব্যতীত কৰি দিয়ে। ৰাতিপুৱা উঠাৰ লগে লগেই চাহ পানী ৰন্ধা বঢ়া, আকৌ কামলৈ যোৱা, দুপৰীয়া আকৌ খোৱা, আকৌ কাম কৰা, আকৌ ৰাতি খোৱা, আৰু উঠাৰ লগে লগে আকৌ একেই। আজীৱন এইটোকেই কৰি কৰি এই শৰীৰৰ দ্বাৰা কাৰ্য ল'বলৈ আমি আহাৰ খুৱাব লাগে। আৰু এই ব্যস্ততাতেই গোটেই জীৱন ব্যৰ্থ হৈ যায়। আৰু তাত সতলোকলৈ গৈ কোনো কাম নাথাকে, ৰাগ দ্বেষ নাথাকে, ভাগ বতৰা নাই, একেবাৰে সকলো চিৰসেউজী বৃক্ষ হয়। এই ৰাধা স্বামী, ধন ধন সদগুৰু আৰু এই জয়গুৰুপন্থীসকলৰ গুৰুজন, তেওঁলোকে কখও নাজানে। আৰু কয় সতলোকত প্ৰকাশেই প্ৰকাশ আছে, চেতনাই চেতনা আছে। আৰু পৰমাত্মা নিৰাকাৰ হয়। আত্মা পৰমাত্মাত, মুক্তিপ্ৰাপ্ত আত্মা পৰমাত্মাত এনেকৈ বিলীন হৈ যায় যেনেকৈ এটা টোপাল সমুদ্ৰত। আৰু ভাল মানুহসকল, পৰমাত্মাৰ দৰ্শনৰ বাবে মহাপুৰুষসকলে সমাধি লৈছিলে। পৰমাত্মাৰ দৰ্শনৰ বাবে পৰমেশ্বৰে শ বাৰ ক'লে যে পৰমাত্মাৰ দৰ্শন কৰা। अरस कुर्स पर सवेत गुमट है, जहाँ सतगुरु का डेरा।
सवेत मुकुट सिर छतर विराजे और देखत ना उस चेहरे नु যদি তাত পৰমাত্মা নাই তেনেহলে তাত আমি কি কৰিম তালৈ যোৱাৰ কি আৱশ্যকতা আমাৰ ভগৱানৰ বাবে উত্ৰাউল হৈ আছো এতিয়া কোনোৱে যদি কয় সেই আশ্ৰমলৈ বলা বৰবালাৰ আৰু আকৌ কোনে যদি কয় গুৰুজীটো নাই তাত নিৰাকাৰেই নিৰাকাৰ হয় তেন্তে কি কৰিবলৈ আহিব কি পাব ন এনেকৈ মূৰ্খ সজাই ৰাখিছে আমাক পৰমাত্মাৰ কাৰণে অপেক্ষা কৰি আছে তেওঁৰ দৰ্শন কৰিম নিজৰ দুখৰ কথা কম আৰু বুকুৰ মাজত সাবটিব আৰু এওঁলোকে কয় যে তাত একোৱেই নাই আৰু ৰুচিও যদি হৈ থাকে তেওঁলোকৰ তালৈ যোৱাৰ সীমা পাৰ কৰাৰ কিমান শ্ৰদ্ধালু হয় আচলতে কথাটো এইটো যে তালৈ কেনেকে যাব কাৰণ সাধনা নাজানেই গতিকে এই প্ৰকাৰে তেওঁ অজ্ঞান হয় আৰু পৰমাত্মাই যি ক'লে সেয়া বাস্তৱিক জ্ঞান তত্ত্ব জ্ঞান হয় যে তাত চিৰসেউজ বৃক্ষ আছে বহুত ধুনীয়া গাখীৰৰ সৰোবৰ ভৰি আছে ইয়াত যি গংগা জল আছে আপোনালোকে দেখিছে চাগে গংগা নদীৰ পানী এয়া সতলোকৰ পৰা আহিছে এতিয়া যেনেকৈ ইয়াত আহি পৰে কোনেও দেখা নাপায় যে ক'ৰ পৰা আহিছে কোনো পাহাৰৰ পৰা নহয় এয়া ওপৰৰ পৰা পৰমাত্মাৰ ব্যৱস্থা গুপ্ত ৰূপেৰে ইয়ালৈ আনি প্ৰকট কৰি দি যায় আজিকালিতো আণ্ডাৰষ্টুড হয় বিজ্ঞানে বহুত কিবা কিবি কৰি দেখুৱাইছে ইয়াৰ পৰা ফেক্স কৰা হয় মাজত একো নাথাকে আগলৈ গৈ সম্পূৰ্ণ মেটাৰ আহি যায় ফিল্মো আগত থাকে আহি যায় এনেকৈ এয়া সতলোকৰ পৰা আহিছিলে সকলোতকৈ আগত এয়া ব্ৰহ্মলোকত পৰিছিলে কালৰ লোকত সকলো ঠাইতে এক জটাকুণ্ডলী এটা ডেম আছিলে তাৰ পৰা অভাৰফ্লো হৈ তাৰ পৰা আহি যায় বাষ্পৰ ৰূপত আকৌ দ্বিতীয় ঠাইলৈ আহি এনেকৈ বৰফৰ ৰূপ ধাৰণ কৰে তাৰ পৰা আকৌ মেল্ট হৈ পানী হৈ যায় আৰু আগলৈ বৈ যায় আৰু এনেকৈ আহি ইয়াত পৰিছে তেন্তে এয়া এটা ৰিহাৰ্চেল হয় যে তাৰ মেটেৰিয়েল বেয়া নহয় পদাৰ্থ কেতিয়াও বেয়া নহয় গংগা জলক আপুনি যিমান দিনেই নাৰাখক সেয়া বেয়া নহয় লেতেৰা নহয় আৰু আপোনাক দ্বিতীয় প্ৰমাণ দেখুৱাই আছো যে আমি এই পৰমেশ্বৰৰ অমৃত বাণীক পাঠ কৰোঁ যি ইয়াত যজ্ঞ হয় আৰু ইয়াতে এই পানী ৰখা হয় এক চিম্পল পানী হয় সাধাৰণ দুখেৰে ভৰি থকা আৰু ইয়াত আকৌ পৰমাত্মাৰ বাণী ইয়াৰ ওপৰেৰে কোৱা হয় মন্ত্ৰ কৰে এই বাণী চলে সেয়া মন্ত্ৰ হয় ভগৱানৰ এয়া সৎসংগ হয় এই সকলোবোৰ ইয়াৰ ওপৰত আহি সেই পানীখিনিক অমৃত বনাই দিয়ে গংগাতকৈ উত্তম হৈ যায় গংগাইতো এক পানীৰ কাম কৰে আৰু এয়া এক প্ৰবল অমৃত হৈ যায় আৰু ইয়াক যিমান দিনলৈকে ৰাখা তুমি কেতিয়াও বেয়া নহয় আমাৰ ওচৰত ৰখা আছে চন 1996 পৰা এই অমৃত ৰখা আছে আজিলৈকে এটা বটলত আৰু এজ ইট ইজ আছে তেন্তে যিজন পৰমাত্মাৰ মহিমাৰ চৰ্চা মাত্ৰই পানীও অমৃত হৈ যায় তেন্তে পুণ্যাত্মাসকল যি সৎসংগ আমি কৰোঁ পৰমাত্মাৰ মহিমা শুনাও অমৃত বাণী কৈ শুনাও ইয়াৰে পশু পক্ষীৰ ওপৰতো প্ৰভাৱ পৰে পৰুৱাৰ ওপৰতো প্ৰভাৱ পৰে গছত বৃক্ষতো প্ৰভাৱ পৰে আৰু এইবোৰৰো বহুত শক্তি প্ৰাপ্ত হয় আৰু সময় অহাৰ পিছত এইটোৱে কাম দিব এইটোৱে লাভ দিব গতিকে সৎলোকৰ ভিতৰত কোনো পদাৰ্থই বেয়া নহয় নপচে নগলে আৰু চিৰসেউজ বৃক্ষ আছে যি নুশুকায় আৰু তাত কোনো কাম নাথাকে পৰমাত্মাক মনত পেলাই আত্মাবোৰ বিলীন থাকে সুখত থাকে বহুত আনন্দত থাকে চৰ্চা চলি থাকে এনেকৈ দলবোৰ বহি কথা পাতে আৰু তলৰ দুখবোৰ চাই চকুলৈ পানী বৈ আহে যে কেনে দয়া কৰিলা পৰমাত্মা আমি কেনেকৈ ওলাই আহিলো এই লেতেৰাৰ পৰা তাত গৈ যেতিয়া তললৈ চোৱা হয় তেতিয়া ইয়াৰ পৰা চাঘান আহে এই 21 ব্ৰহ্মাণ্ডৰ পৰা চাঘান বহুত বেছি দুৰ্গন্ধ আহে গৰীব দাস সাহেবজীয়ে লিখিছে যে लख योजन तक जात है या दुनिया की गंध দুৰ্গন্ধ এই পৃথিৱী লোকত থকা প্ৰাণীবোৰৰ ভিতৰৰ পৰা ওলাই আছে এই দুৰ্গন্ধ কোৱা হয় 1 লাখ যোজন
প্ৰায় 12 লাখ কিলোমিটাৰ ওপৰলৈকে ইয়াৰ দুৰ্গন্ধ যায়, স্মেল, বেড স্মেল যায়। গতিকে পুণ্যাত্মাসকল, এই এনেধৰণৰ বিবেচনাৰ পৰা আপোনাৰ মন পৰমাত্মাৰ ফালে আকৰ্ষিত হ'ব আৰু ইয়াৰ পৰা যোৱাৰ ব্যৱস্থা কৰিবা। অন্যথা আমি এই ব্যৱস্থাকেই ফাইনেল বুলি মানি লৈছোঁ। মৃত্যুটো হ'বই হ'ব। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। সৎ চাহেব, আপোনাৰ শুভ নামটো কি? মোৰ নাম অনিল প্ৰসাদ সিং, অৰ্থাৎ ভগত অনিল দাস। ক'ৰ পৰা আহিছে ছাৰ? মই কাপুৰথালা কেণ্ট, পাঞ্জাৱৰ পৰা আহিছোঁ। ছাৰ, কি কাম কৰে আপুনি? মই কেন্দ্ৰীয় বিদ্যালয় কাপুৰথালা কেণ্টত বৰ্তমান ভাইচ প্ৰিন্সিপাল গ্ৰেডত PGT ফিজিক্স হয় আৰু মই PGT ফিজিক্স পদত 20 বছৰৰ পৰা চাকৰি কৰি আছোঁ। এই কালছোৱাত মই 2003 নৱেম্বৰ 2003ৰ পৰা মে 2005লৈকে জৱাহৰ নৱোদয় বিদ্যালয় ধালাইত ত্ৰিপুৰা ৰাজ্যত ডেপুটেশ্যনত প্ৰিন্সিপালো আছিলোঁ আৰু বৰ্তমান মই পুনৰ কেন্দ্ৰীয় বিদ্যালয়ত ভাইচ প্ৰিন্সিপাল পদত PGT ফিজিক্সত কাৰ্যৰত হয়। ছাৰ, আপুনি সন্ত ৰামপালদেৱৰ শৰণলৈ অহাৰ আগতে কি ভক্তি কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ মই 27 মাৰ্চ 2004ত আহিছিলোঁ আৰু তাৰ আগতে 98ৰ পৰা 2004লৈকে মই সন্ত আচাৰামদেৱৰ শিষ্য আছিলোঁ আৰু তেওঁৰ শিষ্য হৈ থাকোঁতে তাৰ আগতে মই কোনো ভক্তি কৰা নাছিলোঁ। মোৰ কোনো জ্ঞান নাছিল যে ভক্তি কৰিব লাগে নে নেলাগে। সংযোগত কোনোবাই কোৱাত মই দেখা দেখি তেওঁৰ পৰা শিষ্যত্ব গ্ৰহণ কৰিলোঁ আৰু তেওঁ যি দীক্ষা দিলে, গোটেই পণ্ডালত মাইকত 5-7টা মন্ত্ৰ কৈছিলে। ওম নমঃ শিৱায়, ওম নমঃ ভগৱতে বাসুদেৱায়, হৰি ওম, হৰি ওম তৎসৎ, ওম আহম নমঃ, গায়ত্ৰী মন্ত্ৰ, ওম ভূ ভুৱস্ব তৎসবি তুৰ্বৰেণ্যম ভাৰ্গদেৱস্য, এনেকুৱা যি মন্ত্ৰ, এনেকুৱা আৰু 5-7টা মন্ত্ৰ কৈছিলে আৰু তেওঁ কৈছিলে যে ইয়াৰ পৰা তোমাৰ যিটো মন্ত্ৰ ভাল লাগে, যি তোমাৰ ইষ্টদেৱ হয়, সেই মন্ত্ৰ বাছনি কৰা। গতিকে ইয়াৰ আগতে মই শিৱদেৱক মানিছিলোঁ যে তেওঁৱে সৰ্বশক্তিমান ভগৱান। মোৰ একো জ্ঞান নাছিল, গতিকে মই ওম নমঃ শিৱায় মন্ত্ৰ বাছনি কৰিছিলোঁ আৰু মই ওম নমঃ শিৱায় মন্ত্ৰ বাছনি কৰাৰ বাবে মোৰ মন্ত্ৰ সেয়াই হৈ গ'ল। আৰু ইয়াৰ পিছত এটা মন্ত্ৰ তেওঁ আকৌ দিছিলে, সোহম, আৰু তাক জপ কৰা বিধি এনেকৈ কৈছিলে যে শ্বাস বাহিৰলৈ গ'লে সৌ আৰু শ্বাস ভিতৰলৈ গ'লে এহেম ক'ব লাগে। আৰু ইয়াৰ লাভ তেওঁ এয়া বুলি কৈছিলে যে এই মন্ত্ৰ জপ কৰিলে পৰমাত্মাৰ প্ৰাপ্তি সোনকালে হৈ যায়, শীঘ্ৰতাৰে হয়। গতিকে মই এয়া বুজি পোৱা নাছিলোঁ যে যিয়ে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰোঁ, শিৱদেৱ আমাৰ ইষ্ট দেৱতা, গতিকে আন মন্ত্ৰৰে শীঘ্ৰতাৰে কেনেকৈ আহি যায়। যিহেতু মোৰ বুদ্ধি নাছিলে, গতিকে মই চাইলেণ্ট আছিলোঁ, কিন্তু এনেকুৱা যি ভক্তি কৈছিলে সেয়া কৰিছিলোঁ। লগতে মৌন মন্দিৰ বনাই থৈছিলে নিজৰ আশ্ৰমত। গতিকে সেই সময়ত মই ৰাজস্থানত আছিলোঁ, কাকৰলি জিলাত। গতিকে তাত এখন আশ্ৰম আছিল তেওঁৰ। গতিকে সেই আশ্ৰমত গৈ মই মৌন ধাৰণ কৰিছিলোঁ 24 ঘণ্টা, এসপ্তাহ এনেকৈ। আৰু তাৰপিছত তেওঁ একাদশীৰ ব্ৰতৰ কথা কৈছিলে আৰু যিমান 4 ৰাত্ৰি জাগৰণ থাকে, জন্মাষ্টমী, কৃষ্ণাষ্টমী, ৰামনৱমী, আৰু এইদৰেই তেওঁ যি কৈছিলে মই সকলো কৰিছিলোঁ। আৰু লগতে যদি গণেশ পূজা আহিছিলে সেয়াও কৰিছিলোঁ, নৱৰাত্ৰিৰ পাঠো কৰিছিলোঁ, আৰু যি সৰু সৰু বা অবিবাহিত কন্যাৰ যি পূজা কৰিবলৈ কৈছিলে সেয়া সকলো কৰিছিলোঁ। এই সকলোবোৰ ক্ৰিয়াক আৰু ইয়াৰ পিছত তেওঁৰ আশ্ৰমৰ পৰা যিমানে পুস্তক ওলাইছিল আৰু যিমানবোৰ কেছেট ওলাইছিল সেই সকলোবোৰ মই ধ্যানেৰে শুনিছিলোঁ আৰু সকলো পুস্তক মই ধ্যানেৰে পঢ়িছিলোঁ, যাতে নতুন কিবা যদি আহে সেয়া মই কৰিব পাৰোঁ। তেওঁ কৈছিলে যে চতুৰ্মাসত মাটিত হ'ব নালাগে, বিচনাত হ'ব নালাগে, মাটিত হ'ব লাগে। গতিকে মই মাটিত শুইছিলোঁ। কলা কাপোৰ পিন্ধিব নালাগে চতুৰ্মাসত, গতিকে মই কলা কাপোৰ পিন্ধাই এৰিলোঁ। আকৌ সেই তিল আৰু আমলখিৰ পানীৰে গা ধুব লাগে, মোৰ বাল্টিও বেয়া হ'ল, তথাপিও সেয়াৰে গা ধুলোঁ। কিন্তু এই সকলোবোৰ ক্ৰিয়া কৰাৰ পিছতো মোৰ একো আধ্যাত্মিক লাভ হোৱাটো বহুত দূৰৰে কথা আছিল। মোৰ শাৰীৰিকভাৱে শৰীৰত একো লাভটো নহ'লেই, বৰঞ্চ কষ্টহে হ'ল। যেনেকৈ মোৰ আঁঠুত বিষ হৈ গ'ল, মোৰ চাৰ্ভাইকেল হৈ গ'ল, মোৰ ডিছৰ প্ৰব্লেম হ'ল, আৰু আটাইতকৈ ডাঙৰ কথা মোৰ পেটৰ বহুত অসুবিধা হৈছিল, ইনডাইজেকশ্যনৰ অসুবিধা হৈছিল। মই তেওঁৰ ইমান ভক্তি কৰিছিলোঁ, ৰাতিপুৱা গধূলি সকলো মন্ত্ৰ জপ কৰিছিলোঁ, সকলো কৰিছিলোঁ। আৰু মই মাহত 1000-1500 টকাৰ আয়ুৰ্বেদিক দৰৱ খাইছিলোঁ, তথাপিও মোৰ একো ঠিক হোৱা নাছিল।
যিহেতু মোৰ জ্ঞান নাছিলে সেই গতিকে মোৰ একো আপত্তিও নাছিলে আৰু ইয়াৰ বাহিৰে তেওঁ এবাৰ কৈছিলে যে আমাৰ ৰামায়ণ পঢ়িব লাগে গতিকে মই সেই পুস্তকো আনি সম্পূৰ্ণ পঢ়িলোঁ তাতে যি লিখা আছিল মই সেয়া একো বুজিতো পোৱা নাছিলোৱেই কিন্তু গুৰুৱে কৈছিল যিহেতু মই পঢ়িয়ে আছিলোঁ তাত কিন্তু এটা কথা মই নিশ্চয়কৈ পঢ়িছিলোঁ যে ভগৱান ৰামৰ সেয়া মোৰ মনত আছে যে ভগৱান ৰামৰ যি গুৰু বশিষ্ঠদেৱ তেওঁ যেতিয়া নগৰত গৈছিলে তেতিয়া গাঁৱৰ যি প্ৰজাসকল আছিলে তেওঁলোকে তেওঁক গালি পাৰিছিলে আৰু তেওঁক বেয়া ব্যৱহাৰ কৰিছিলে গতিকে মই এইখিনিতো জানিছিলোঁ যে যিসকল সঁচা সন্ত হয় তেওঁক সমাজৰ লোকসকলে ঘৃণা কৰেই তেওঁৰ লগত জড়িত থাকি মোৰ এয়া অনুভৱ হ'ল তেওঁৰ লগত জড়িত হোৱাৰ পিছত যে তেওঁ যেনেকৈ কৈছিলে যে সন্তই যদি গালি পাৰে যদি খং কৰে তেন্তে আমি ভাবিব লাগে যে সেয়া আমাৰ সৌভাগ্য গতিকে এনেকুৱা ভগতৰ লক্ষণসমূহতো মোৰ তাত আহিছিলে তেওঁ কৈছিলে যে আন সন্তসকলৰ সৎসংগ নুশুনিবা কিন্তু মোৰ ভিতৰত এনেকুৱা তীব্ৰ জিজ্ঞাসা আছিল যে আমি য'ত আছিলোঁ তাৰ ওচৰে পাজৰে যিকোনো সন্তৰে যদি সৎসংগ থাকে সেয়া মই শুনিছিলোঁ তাৰ পৰা তেওঁ চিডি আনো কেছেট আনো কিতাপ আনো যিকোনো যদি ভাল বস্তু পাওঁ বা ভাল যদি কোনো ক্ৰিয়া পাওঁ সেয়া মই কৰিব বিচাৰোঁ আসাৰামদেৱে বহুত কেছেট ওলাইছিলে বহুত ভয়াৱহ যেনেকৈ মৃত্যুৰ মৃত্যু সেই কেছেট মই ৰাতি 10-11টা বজাত আন্ধাৰত এটা কোঠাত লগাই শুনি আছিলোঁ যাতে মই পৰমাত্মাক পাওঁ আৰু আন সন্তসকলৰ সৎসংগত গৈ আছিলোঁ গতিকে মই তেওঁক সন্তই কৈছিলে যে অনন্ত ভক্তিৰে পৰমাত্মাৰ প্ৰাপ্তি হয় আৰু গতিকে তেতিয়া মই ভাবিছিলোঁ যে আমাকতো ওম মন্ত্ৰ দিয়া হৈছে শিৱদেৱৰ শিৱ আমাৰ ইষ্ট দেৱতা হয় কিন্তু আমাক ৰাম নৱমীও উদযাপন কৰিবলৈ কয় আমাক বিজয়া দশমীও উদযাপন কৰিবলৈ কয় আমাক দুৰ্গা দেৱীৰ পূজাৰ কথাও কৰিবলৈ কয় আমাৰ দ্বাৰা হনুমান জয়ন্তী উদযাপন কৰা হয় সকলো দেৱী দেৱতাৰে আৰু শ্ৰাদ্ধও কৰা হয় গতিকে এয়া অনন্ত ভক্তি কেনেকৈ হ'ল তেন্তে আমি পৰমাত্মাক নিশ্চয়কৈ নাপাম সেই গতিকে মই এজন সন্তক সুধিলোঁ হিচাৰলৈ বহুত সন্ত আহিছিলে গতিকে তেওঁলোকে মোক বুজাইছিলে যে যেনেকৈ আপুনি শিৱদেৱক ইষ্ট বুলি মানে আৰু যদি আপুনি ভগৱান ৰামদেৱৰ মন্দিৰলৈ যায় তেন্তে ৰামক আপুনি এনেকুৱা মানক যে এয়া ৰাম নহয় এয়া শিৱদেৱ তেন্তে আপোনাৰ ভক্তি অনন্ত হ'ব কিন্তু এয়া মই নুবুজিলোঁ বুজিয়ে নাপালোঁ মোৰ সন্তুষ্টি একেবাৰে নহ'ল যে ৰামৰ মূৰ্তি শিৱ কেনেকৈ হ'ব পাৰে গতিকে এনেকৈ মই সন্তুষ্টি নহ'লোঁ মই যেতিয়া বাকী সৎসংগসমূহলৈ গৈছিলোঁ তেতিয়া তাৰে সন্তসকলে মোক কৈছিলে যে ব্ৰহ্মা বিষ্ণু মহেশ ত্ৰিদেৱ আৰু পৰমাত্মাৰ বিষয়ে কৈছিলে যে পৰমাত্মা আমাৰ ৰক্ষক সমগ্ৰ সৃষ্টিৰ ৰচয়িতা পৰমাত্মা কোনো অন্য হয় তেতিয়া মই তেওঁলোকক প্ৰশ্ন কৰিছিলোঁ যে যদি ব্ৰহ্মা বিষ্ণু মহেশ যদি দেৱতাৰ সংজ্ঞাত আহে তেন্তে পৰমাত্মা কোন তেতিয়া সন্তসকলে কৈছিলে যে আপোনাকতো উপনিষদৰ জ্ঞান দিব লাগিব গতিকে এনেকৈ ইয়াতে ক'ৰবাত এফালে এইটো শুনাইছিলে যে ব্ৰহ্মাদেৱ বিষ্ণুদেৱ শিৱদেৱ অমৰ হয় আনফালে তেওঁলোকৰে কথাত শুনাইছিলে যে ব্ৰহ্মাদেৱৰ আয়ুস 100 বছৰ তেতিয়া মই বুজি পোৱা নাছিলোঁ যে যদি তেওঁৰ আয়ুস 100 বছৰে হয় তেন্তে তেওঁ অমৰ হয় কেনেকৈ যিহেতু মই শাস্ত্ৰও পঢ়িছিলোঁ মই শিৱ পুৰাণ আৰু এই বিষ্ণু পুৰাণ ব্ৰহ্মা পুৰাণ এইবিলাক পঢ়িছোঁ যেতিয়া শিৱ পুৰাণ মই আগতে পঢ়িছিলোঁ তেতিয়া তাৰ পৰা মই এয়া বুজিছিলোঁ যে মুক্তিদাতা সন্ত ৰামপাল দেৱৰ চৰণলৈ অহাৰ আগতে যে ব্ৰহ্মা আৰু বিষ্ণুদেৱৰ উৎপত্তি শিৱৰ পৰা হ'ল শিৱ পুৰাণ পঢ়াত মই এয়া বুজি পালোঁ আৰু যেতিয়া বিষ্ণু পুৰাণ পঢ়িলোঁ মই তেতিয়া বিষ্ণুদেৱৰ পৰা শিৱদেৱ আৰু ব্ৰহ্মাদেৱৰ উৎপত্তি হ'ল গতিকে হিচাৰৰ তিনি দয়ালুদেৱ যিজন সন্ত আছিলে তেওঁৰ সৎসংগ বহুত হৈছিলে মই সেয়াও শুনিবলৈ গৈছিলোঁ তেওঁক মই সুধিলোঁ যে শিৱ পুৰাণত ব্ৰহ্মা আৰু বিষ্ণুৰ উৎপত্তি শিৱৰ পৰা হোৱা বুলি কৈছে আৰু বিষ্ণু পুৰাণত বিষ্ণুৰ পৰা শিৱ আৰু ব্ৰহ্মাদেৱৰ উৎপত্তি বুলি লিখা আছে এয়া কেনেকৈ সম্ভৱ তেতিয়া তেওঁ বহুত খঙাল হৈ ক'লে যে তুমি একো নাজানা তুমি বৰ নাস্তিক আৰু তুমি এনেকুৱা প্ৰশ্ন কৰা আৰু পিছত মই মনে মনে থাকিলোঁ কাৰণ আমাক কোৱা হৈছিলে যে সন্ত যদি গালিও পাৰে তেন্তে সেয়া ভগতৰ কল্যাণ বুলি ভাবিব লাগে গতিকে এই ভাবেৰে মই মনে মনে থাকিলোঁ আৰু ভাবিলোঁ যে মই অজ্ঞানী আৰু পিছত তেওঁ ক'লে যে এনেকুৱা আন কল্পত শিৱ ৰূপত পৰমাত্মা আহে আৰু সকলোকে উৎপত্তি কৰে আৰু এনেকুৱা কিন্তু ইয়াৰ পৰা মই সন্তুষ্টি একেবাৰে নাপালোঁ এই মুক্তিদাতা সন্ত ৰামপাল দেৱৰ চৰণলৈ অহাৰ আগতে একো আধ্যাত্মিক সন্তুষ্টি পোৱা নাছিলোঁ শাৰীৰিক কষ্ট দূৰ হোৱা নাছিল আৰু মই যিহেতু PGT ফিজিক্স আছিলোঁ আৰু +1+2 মই ফিজিক্স পঢ়াইছিলোঁ আৰু এই কথা সকলোৱে জানে যিসকল শিক্ষাৰ লগত জড়িত ফিজিক্স টিচাৰে টিউচনৰ পৰা বহুত উপাৰ্জন কৰে মানে 1,00,000-2 লাখ টকাটো তেওঁ মাহত টিউচনৰ পৰা উপাৰ্জন কৰে দৰমহাৰ বাহিৰেও 50,000টো একেবাৰে নগণ্য মূল্য হয় তেওঁৰ বাবে গতিকে সেই দিনত মই ভাবিছিলোঁ যে মই বেছি টিউচন কৰোঁ মোৰ ধ্যান তাতেই আছিলে কিন্তু যেতিয়া মই মুক্তিদাতা সন্ত ৰামপাল দেৱৰ চৰণলৈ আহিলোঁ তেতিয়া মোৰ সেই মায়াৰ পৰা মোৰ মন একেবাৰে আঁতৰি গ'ল ছাৰ আপুনি সন্ত ৰামপাল দেৱৰ শৰণলৈ অহাৰ আগতে আপুনি সন্ত আচাৰামদেৱৰ লগত জড়িত আছিলে
আৰু আপুনি কৈ আছিলে যে বহুতো সন্তৰ ওচৰলৈ গৈছিলে, প্ৰশ্নৰ উত্তৰ বিচাৰিছিলে। গতিকে এই বিষয়ে আপুনি কোন কোন সন্তৰ লগত কথা পাতিলে? এই সংক্ৰান্তত মই নাম বাৰু মোৰ মনত নাই, আৰ্য সমাজৰ এজন লগত জড়িত এজন সন্ত আছিল। তেওঁৰ মই এটা সৎসংগ শুনিছিলোঁ যে ৰাম যেতিয়া জপ কৰোঁ, যেতিয়া প্ৰলয় হয় তেতিয়া ৰামত দুটা আখৰ থাকে, ৰা আৰু ম, নষ্ট হৈ যায় এয়া। কিন্তু যিয়ে ওম আখৰ আছে সেয়া অবিনাশী, আৰু ওমৰ সাধনা কৰিলে সেয়া মুক্তি হয়, মুক্তি পোৱা যায়। তেওঁ জন্ম মৃত্যুৰ পৰা ৰহিত হয়। ইয়াৰ মাজতে ভিষানন্দদেৱৰ সৎসংগ বহুবাৰ হৈছিলে সেই সময়ত 2004 আগত। সেই সময়ত হিচাৰত মোৰ পষ্টিং আছিল 2003 জানুৱাৰী ফেব্ৰুৱাৰী বা মাৰ্চত। কাৰণ সেই সময়ত যেতিয়া মই তেওঁৰ লগত জড়িত আছিলোঁ, সকলো সন্তৰ সৎসংগ শুনিছিলোঁ, আৰু টিভি চেনেলত যিমান সন্তৰে সৎসংগ আহিছিল, যিমান মই সময় পাইছিলোঁ, মই সকলো শুনিছিলোঁ। আৰু কোনোবা দিনা যদি ছুটি পাওঁ, যদি সন্তৰ লাইভ সৎসংগ আহে, তেন্তে মই সেয়াও শুনো। এদিন আবেলি মই টিভিত চেনেল বিচাৰোঁতে এটা এনে চেনেল লাগি গ'ল যি মুক্তিদাতা সন্ত ৰামপালদেৱৰ সৎসংগ তাত আহিছিল। তেওঁ গীতা খুলি আৰু তাৰ মাজৰ পৰা অনুবাদ কৈ আছিল। আৰু ইয়াৰ আগতে মই যিমান সৎসংগ শুনিছিলোঁ, কাহিনী টাইপত কৈছিল, কোনো কিতাপৰ আধাৰ নাছিল। গতিকে প্ৰথমেতো মোৰ এনে প্ৰতিক্ৰিয়া আছিল যে কেনেকুৱা ধৰণৰ সন্ত, এওঁতো কিতাপ চাই কৈ আছে। কাৰণ মই টিচাৰ আছিলোঁ, মইতো কিতাপ নোচোৱাকৈয়ে ফিজিক্স পঢ়াইছিলোঁ, মই ক্লাছত +1 +2 পঢ়াইছিলোঁ। তথাপিও যিহেতু মোৰ সৎসংগ শুনাৰ অভ্যাস আছিল, মই মনোযোগেৰে শুনিলোঁ। তেতিয়া মুক্তিদাতা সন্ত ৰামপালদেৱে গীতাৰ এটা শ্লোকৰ বিষয়ে বুজাই আছিল, পঢ়ি শুনাই আছিলে, যি গোৰখপুৰৰ পৰা প্ৰকাশিত। আৰু তাত কৈ আছিলে, তেওঁ পঢ়ি শুনাই আছিলে যে ৰজগুণ, তমগুণ আৰু সতগুণ প্ৰকৃতিৰ পৰা উৎপন্ন তিনিও গুণ জীৱাত্মাক শৰীৰত বান্ধি ৰাখে, অৰ্থাৎ সিহঁতক বন্ধনত ৰাখে, মুক্তি হ'বলৈ নিদিয়ে। আকৌ তেওঁ দেৱী ভাগৱত পুৰাণ ওলাই পেজ নম্বৰ 123ত তেওঁ ক'লে যে সেই ৰজগুণ, তমগুণ, সতগুণ, এই ৰজগুণ যি ব্ৰহ্মা, তমগুণ শিৱদেৱ আৰু সতগুণ বিষ্ণুদেৱ। আৰু পিছত মাৰ্কেন্দ্ৰ পুৰাণৰ 123 নম্বৰ পৃষ্ঠাত তেওঁ ক'লে যে ৰজগুণ প্ৰধান ব্ৰহ্মাদেৱ, সতগুণ প্ৰধান বিষ্ণুদেৱ, তমগুণ প্ৰধান শিৱদেৱ। এই তিনিওজনেই দেৱতা ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, আৰু গুণ তিনিটাই ৰজগুণ, তমগুণ, সতগুণ। আৰু তেওঁ এই ধৰণে তাৰ পৰা কনচেপ্ট ক্লিয়াৰ কৰিলে যে ৰজগুণ, তমগুণ, সতগুণ এয়া ক'ড ৱৰ্ড, আৰু এয়া তত্ত্বদৰ্শী সন্তই বিশ্লেষণ কৰিব পাৰিব। আৰু গীতাত এই যি ৰজগুণ, তমগুণ, সতগুণ, ইয়াৰ অৰ্থ ব্ৰহ্মা, বিষ্ণু, মহেশ হয়। মোৰ বৰ উৎসুকতা হ'ল, কাৰণ মই টিচাৰ আছিলোঁ, মই ফিজিক্সৰ টিচাৰ হয়, যে আগলৈ আৰু কি ক'ব, এই জ্ঞানটো মই আগতে ক'তো শুনা নাছিলোঁ। গতিকে ইয়াৰ পিছত তেওঁ আকৌ বুজালে, এই কথাখিনি এক্সপ্লেইন কৰিলে যে ইহঁতে কেনেকৈ জীৱাত্মাক শৰীৰত বান্ধে, যে মনুষ্য জীৱনত ভক্তি কৰিছে নে নাই, মৃত্যু হৈ গ'ল, ব্ৰহ্মা, বিষ্ণু, মহেশ এই তিনিগুণৰ পূজা কৰিলে মৃত্যু হ'বই। গতিকে এয়া যিহেতু শাস্ত্ৰ অনুকূল ভক্তি নহয়, গতিকে এওঁলোকৰ মৃত্যু হোৱাৰ পিছত, ধৰি লওক মোৰ আগৰ জন্মৰ পুণ্য বেছি আছিলে, তেন্তে আকৌ মনুষ্য জীৱন পাম। পিছত ভক্তি যদি কৰোঁ বা নকৰোঁ, তেতিয়া কুকুৰ হৈ যাম, কুকুৰৰ শৰীৰ পোৱা যাব, আকৌ গাধৰ, আকৌ মেকুৰীৰ, আকৌ 84 লাখ যোনিত, অৰ্থাৎ এটা শৰীৰৰ পৰা দ্বিতীয় শৰীৰলৈ আত্মা গৈ থাকিব আৰু পূৰ্ণ মুক্তি প্ৰাপ্ত নকৰিব। তেওঁ এটা শ্লোক আৰু কৈছিল যে ব্ৰহ্মাদেৱ, তাত যি গীতাৰ অধ্যায় নম্বৰ 7 মন্ত্ৰ 12 পৰা 15লৈ বিশ্লেষণ কৰা হৈছিল যে মায়াৰ দ্বাৰা যাৰ জ্ঞান হৰণ হৈছে, মনুষ্যত নিজ, পাপী, দুষ্কৃতিকাৰী, দুষ্কৰ্ম কৰা লোক মোকো নভজে। গতিকে তেওঁলোকক মায়া মানে ত্ৰিগুণ মায়া, ৰজগুণ, সতগুণ, তমগুণ। গতিকে গুৰুদেৱে বিশ্লেষণ কৰিছিলে যে যিয়ে এই তিনিও দেৱৰ ভক্তি কৰে, তেওঁ সেই গীতাৰ জ্ঞানদাতা ভগৱানৰো ভক্তি নকৰে। ছাৰ, সন্ত ৰামপাল মহাৰাজদেৱৰ শৰণলৈ আপুনি কেনেকৈ আহিলে? এদিনাখন মই টিভি চেনেল খুচৰি এটা চেনেল লাগি গ'ল, তাত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহি আছিল। আৰু তাত গীতাৰ এটা শ্লোকক, যি গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, তাক পঢ়ি প্ৰজেক্টৰত সেই টিভিত দেখুওৱা গৈ আছিল। আৰু তাত এইটো শ্লোক আছিল, ৰজগুণ, তমগুণ, সতগুণ প্ৰকৃতিৰ পৰা উৎপন্ন তিনিও গুণ জীৱাত্মাক শৰীৰত বান্ধে। এয়া হিন্দী অনুবাদ গুৰুদেৱে কৈ আছিলে, আৰু ইয়াৰ সংস্কৃতো তেওঁ পঢ়ি এজিটি শুনাইছিলে। গতিকে তেওঁ আকৌ এই গুণৰ বিশ্লেষণ দেৱী ভাগৱত পুৰাণ আৰু মাৰ্কেন্দ্ৰ পুৰাণৰ পৰা কৰিছিলে। মাৰ্কেন্দ্ৰ পুৰাণৰ 123 নম্বৰ পৃষ্ঠাত তেওঁ কৈছিলে যে ৰজগুণ প্ৰধান ব্ৰহ্মাদেৱ, সতগুণ প্ৰধান বিষ্ণুদেৱ, আৰু তমগুণ প্ৰধান শিৱদেৱ হয়।
আৰু এই তিনিজনেই দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু তিনিটাই গুণ আছে ৰজগুণ তমগুণ আৰু শতগুণ আৰু ইয়াৰে আন এক প্ৰমাণ তেওঁ দেৱী ভাগৱত পুৰাণৰ পেজ নম্বৰ 123 তাৰো পেজ নম্বৰ 123 যি গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত তাত বিষ্ণুদেৱ তেওঁ নিজৰ মাতৃ দুৰ্গা মাতাৰ মহিমাৰ বিষয়ে গাই আছিলে আৰু তেওঁ কৈ আছিলে যে মই অৰ্থাৎ বিষ্ণুদেৱ ব্ৰহ্মা আৰু শংকৰ তোমাৰ কৃপাৰে বিৰাজমান আৰু আমাৰতো আবিৰ্ভাৱ অৰ্থাৎ জন্ম আৰু তিৰুভাৱ অৰ্থাৎ মৃত্যু হয় কেৱল তুমিয়েই নিত্য জগত জননী প্ৰকৃতি অৰ্থাৎ সনাতনী দেৱী হয় গুৰুদেৱে কৈছিলে প্ৰকৃতি শব্দটো মনত ৰাখা এয়া গীতা বুজাত সহায় কৰিব আৰু আগলৈ তেওঁ আকৌ সেই 123 নম্বৰৰ আনটো ছাইডত য'ত ভগৱান শংকৰে কৈ আছে যে হে মাতা যদি ব্ৰহ্মাদেৱক উৎপন্ন কৰোঁতা আপুনি আৰু বিষ্ণুদেৱকো আপুনিয়ে উৎপন্ন কৰিছে তেন্তে কি তমগুণী লীলা কৰোঁতা মই শংকৰ কি আপোনাৰ সন্তান নহয় অৰ্থাৎ ময়ো তেন্তে আপোনাৰে সন্তান গতিকে ইয়াৰ পৰাও ক্লিয়াৰ কৰিছে গুৰুদেৱে যে শিৱদেৱে স্বয়ং নিজকে তমগুণী বুলি কৈছে তেন্তে ব্ৰহ্মাদেৱ আৰু বিষ্ণুদেৱো ব্ৰহ্মাদেৱ ৰজগুণী আৰু বিষ্ণুদেৱ শতগুণী হয় গতিকে সেই শ্লোকক বুজাবলৈ ইমান প্ৰমাণ দিয়াৰ পিছত গুৰুদেৱ আকৌ সেই শ্লোকলৈ উভতিল যে ৰজগুণ তমগুণ শতগুণ প্ৰকৃতিৰ পৰা উৎপন্ন তিনিও গুণ প্ৰকৃতি তাত দুৰ্গাক কোৱা হৈছে গতিকে দুৰ্গাৰ পৰা উৎপন্ন ব্ৰহ্মা বিষ্ণু মহেশ আৰু জীৱাত্মাক শৰীৰত বান্ধে মানে আমাক জীৱাত্মাক মুক্তি পাবলৈ নিদিয়ে গুৰুদেৱে বুজাইছিল যেনেকৈ মনুষ্য জীৱন শেষ হৈ গ'লে পুণ্য নাথাকিলে তেতিয়া আমি পশু হৈ যাম পক্ষী হৈ যাম অন্যজনীক গুচি যাম বেছি পুণ্য কৰিলে দেৱতা হৈ যাম অৰ্থাৎ এটা শৰীৰৰ পৰা আমি দ্বিতীয়টো শৰীৰ পায়ে থাকিম কিন্তু আমি পূৰ্ণ মুক্তি নাপাম গতিকে ব্ৰহ্মা বিষ্ণু মহেশৰ পূজা আমাৰ গীতাত ব্যৰ্থ এনেকৈ গুৰুদেৱে বুজাইছে এই শ্লোক শুনি কাৰণ সেই সময়ত আশাৰামদেৱৰ পৰা দীক্ষিত আছিলোঁ আৰু মোৰ মন্ত্ৰ ওম নমঃ শিৱায় আছিল আৰু শিৱদেৱ মোৰ ইষ্ট আছিল গতিকে প্ৰথমবাৰ যেতিয়া এয়া শুনিলোঁ আৰু ইয়াৰ আগতে দীনদয়ালুদেৱে এয়া কৈছিল কাৰণ তাৰ আগতে মই সকলো সন্তৰে সৎসংগলৈ গৈছিলোঁ গতিকে দীনদয়ালুদেৱৰ হিচাৰত যি সৎসংগ হৈছিলে তালৈ মই প্ৰায় গৈছিলোঁ গতিকে তেওঁ কৈছিলে যে সাধকসকলক গীতাৰ ভাগৱতৰ শ্ৰীমদ ভাগৱত গীতাৰ পাঠ কৰিব লাগে কমেও প্ৰতিদিনে এটা অধ্যায় গতিকে মই কেইবা বছৰলৈকে শ্ৰীমদ ভাগৱত গীতাৰ পাঠ কৰিছিলোঁ হিন্দীত আৰু তাতে সকলো শ্লোক পঢ়িছিলোঁ কিন্তু গুৰুবিন কাহুন পায়া জ্ঞানা গতিকে বিনা গুৰুৰে একো বুজি পাব নোৱাৰি সেয়ে মই ভাবিছিলোঁ যে গালিবোৰ যি এনেকৈ লিখা গৈছিলে সাধকসকলৰ বাবে গীতাত যেনেকৈ মূঢ় মনুষ্যত নীচ দূষিত কৰ্ম কৰোঁতা অসুৰ স্বভাৱ ধাৰণ কৰা মোকো ভজন নকৰে এই দেৱী দেৱতাসকলক ভজন কৰে মোৰ এনেকুৱা লাগিছিল যেন মই মন্ত্ৰহে জপ কৰি আছোঁ গতিকে এয়া মোৰ বাবে নহয় সেইসকলৰ বাবে যিয়ে ভগৱানৰ ভক্তি নকৰে কিন্তু পিছত এইটো গম পালোঁ যে যিয়ে এই তিনিও দেৱতাৰ ভক্তি কৰে মুক্তিদাতা সদগুৰু ৰামপালদেৱৰ কৃপাৰে গম পালোঁ যে এইবোৰ তেওঁলোকৰ বাবে আছিলে গতিকে মই কাৰণ ইয়াৰ আগতে শিৱদেৱৰ ভগত শিৱদেৱ মোৰ ইষ্ট দেৱতা আছিল ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিছিলোঁ কিন্তু যেতিয়া গুৰুদেৱে বুজালে যে এই দেৱতাসকলৰ পূজা কৰোঁতাসকল তেওঁলোকৰ মুক্তি নহয় আৰু এওঁলোকক ৰাক্ষস স্বভাৱৰ বুলি কৈছে তেতিয়া মোৰ এনেকুৱা লাগিল যেন মোৰ মূৰ ফাটি যাব মোৰ এনে লাগিল যেন এয়া গীতা আৰু গীতাৰ ওপৰত মোৰ পুৰা বিশ্বাস আছিল কাৰণ মই বিহাৰ ষ্টেটৰ বাসিন্দা আৰু মোৰ গাঁৱত যদি কোনো মানুহ মৰে তেন্তে সেই মৰা মানুহজনক মই এয়া শুনিছিলোঁ শৈশৱতো দেখিছিলোঁ যে তেওঁলোকক গীতাৰ কোনো শ্লোক পঢ়ি শুনাই দিয়া এনেকৈ তেওঁলোকৰ মুক্তি হৈ যাব গতিকে সেই দৃষ্টিৰেও আৰু ইফালে কেইবাবছৰৰ পৰা মই গীতা পাঠ কৰি আহিছিলোঁ গতিকে ইয়াৰ পৰা গীতাৰ শ্লোকত আৰু গীতা যি গ্ৰন্থ তাত মোৰ পুৰা বিশ্বাস আছিল আৰু গুৰুদেৱে যি বুজালে আৰু এই শ্লোকবোৰ তেওঁ দেখালে মোৰ সম্পূৰ্ণ বিশ্বাস হ'ল যে কথাবোৰ একেবাৰে সত্য কিন্তু মোৰ বুদ্ধিয়ে ইমান কাম কৰা নাছিলে যে সন্তজনৰ এড্ৰেছ বিচাৰিব লাগে তেওঁৰ ওচৰলৈ যাব লাগে আৰু তেওঁৰ দ্বাৰা কল্যাণ কৰাব লাগে কিন্তু সেই ভক্তি যি মই আগতে কৰি আছিলোঁ সেয়া এৰিব পৰা নাছিলোঁ তেওঁক বিচৰাৰ মোৰ বুদ্ধিয়ে কাম কৰা নাছিল যে তেওঁক বিচাৰিব লাগে এই সময়খিনিত মোৰ আৰ্য সমাজৰ যি সন্ত আছিল হিচাৰত সৎসংগ কৰি আছিল মই তেওঁৰ সৎসংগলৈ গুচি গ'লোঁ তেওঁ যোগ বেছি শিকাইছিলে আসন প্ৰণায়াম আদি যে শৰীৰ সুস্বাস্থ্য হ'ব আৰু অলপ কিছু প্ৰবচন কৰাইছিলে ধ্যান কৰাইছিলে এনেকৈ কিছু কৈ আৰু এটা কথা তেওঁ যেতিয়া কৈছিলে তেতিয়া মোৰ একেবাৰে স্থিৰ হৈ গ'ল আৰু যেতিয়া প্ৰলয় হয় আৰু যোনে ৰাম জপ কৰে আৰু ৰামত দুটা আখৰ ৰা আৰু ম সেয়া বিলীন হৈ যায় নষ্ট হৈ যায় তাৰ সাধকসকলেও বিনাশ প্ৰাপ্ত কৰে কিন্তু ওম এটা আখৰ আৰু ইয়াৰ খণ্ডন নহয় আৰু এই প্ৰলয়কালত যোনে ইয়াৰ জপ কৰে তাৰ নাশ নহয় গতিকে মোৰ মূৰত আৰু আহিলে
যে এতিয়াই ওম শুদ্ধ বুলি কৈছে, ৰামক ভুল বুলি কৈছে, আৰু সেই সন্তজনেতো যিজন মুক্তিদাতা ৰামপাল দেৱ তেওঁৰ সৈতে মই জড়িত নাছিলোঁ। তেওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সেৱাও ব্যৰ্থ বুলি কৈছে, কিন্তু সেয়া প্ৰমাণিত। গতিকে এই সময়কণত মোৰ মূৰৰ বিষ আৰু বেছি হ'ল। মই আৰু ভয় খালোঁ যে কি কৰোঁ কি নকৰোঁ, কাক সোধোঁ। গতিকে ইয়াৰ মাজতে অৱধেশানন্দ দেৱৰো তাতে বাৰে বাৰে সৎসংগ হৈছিল। মই তেওঁৰ সৎসংগলৈ গৈছিলোঁ। তেওঁ ভাগৱতৰ কথা কৈছিলে, আৰু সেইদিনা যাওঁতে তেওঁ শ্ৰীৰাম কথা প্ৰথমবাৰ কৈছিলে, মাজে মাজে তেওঁ বুজাইছিলে। গতিকে মই তালৈ গৈ এইটো প্ৰশ্ন কৰিব বিচাৰিছিলোঁ যে কোনোবাইতো কয় ৰাম ৰাম জপ কৰা, আৰু কোনোবাইতো কয় ৰামৰ দুটা আখৰ আছে, সেয়া খণ্ড হৈ যাব, সৃষ্টিলৈ প্ৰলয় আহি যাব, আৰু এটা আখৰ মন্ত্ৰ যি অবিনাশী তাত জপ কৰা। গতিকে স্বামীদেৱ আপুনিয়ে কওক আমি কি কৰিব লাগে। গতিকে মই আচৰিত হ'লোঁ। তেওঁৰ যি অৱধেশানন্দ দেৱৰ ৰিয়েকশ্যন, এজন সন্তৰ, তেওঁক সন্ত বুলি কয় সমাজত। আজিতো মোৰ তত্ত্বজ্ঞান হৈ গ'ল, তেওঁক সন্ত কোৱাৰটো যোগ্যই নহয়, কিন্তু সেই সময়ত মইতো তেওঁক সন্ত বুলি মানিছিলোঁ, স্বামীদেৱ বুলি মানিছিলোঁ। তেওঁ বহুত জোৰকৈ মোৰ ওপৰত খং কৰিলে আৰু ক'লে, তুমি নাস্তিক, তুমি আৰ্য সমাজৰ হয়, তুমি এনেধৰণৰ প্ৰশ্ন কৰিছা। মই একেবাৰে স্তম্ভিত হৈ গ'লোঁ। মই কিনো ভুল কৰিলোঁ? মইতো মূৰ্খ অজ্ঞানী হয়েই। তেওঁ এনেকৈ ক'লে যে তুমি অজ্ঞানী, মূৰ্খ, ভ্ৰমিত। গতিকে মই মনতে ভাবিলোঁ মইতো ভ্ৰমিত হয়েই, সেইকাৰণে সন্তৰ ওচৰলৈ আহিছোঁ। আৰু মই মনে মনে বহি থাকিলোঁ। আৰু আশাৰামদেৱে কোৱা সেই কথা মোৰ মনলৈ আহিল। যদি সন্তই খঙো কৰে, গালিও দিয়ে, থাপৰো মাৰে, তেন্তে সেয়া নিজৰ কল্যাণ বুলি ভাবিব লাগে আৰু তৰ্ক কৰিব নালাগে, প্ৰতিবাদ কৰিব নালাগে। মোৰ সেয়া মনলৈ আহিল আৰু মই মনে মনে বহি থাকিলোঁ, হাত জোৰ কৰি বহু সময়লৈ। আৰু তেওঁক টিভিৰ পত্ৰকাৰসকলে ইণ্টাৰভিউ লৈ আছিল। চাগে কিছু সময়ৰ পিছত তেওঁ লাগিল যে মোৰ ভিতৰত ভগতৰ কিবা লক্ষণ আছে। তেওঁ ক'লে যে তোমাৰ কি প্ৰশ্ন আছে, ওপৰৰ কোঠালীলৈ আহা, তাতে সুধিবা। মই অলপ পিছত সেই কোঠালীলৈ গ'লোঁ। তাৰপিছত ওপৰৰ কোঠালীলৈ যোৱাৰ পিছত তেওঁ এনেকৈ ক'লে যে এনেতো এজনে ব্ৰহ্মা, এজনে বিষ্ণু আছে, মহেশ আছে, আৰু 21 ব্ৰহ্মাণ্ড আছে, কিন্তু তুমি সেয়া জনাৰ আৱশ্যকতা নাই। তুমি যিয়ে ভক্তি কৰি আছা সেয়াৰে তুমি পূৰ্ণ মুক্তি প্ৰাপ্ত কৰিবা, যেনেকৈ সকলো নদী সমুদ্ৰৰ লগত মিলিত হয়। কিন্তু মোৰ জিজ্ঞাসা শান্ত নহ'ল। মোৰ মনলৈ এয়া কথা আহিল যে অকল সেই নদীয়ে গৈ সমুদ্ৰত মিলিত হয় য'ত সম্পূৰ্ণ পানী থাকে, গোটেই বছৰ জুৰি পানী থাকে, আৰু যি নদীত অলপ পানী থাকে সেয়াতো সমুদ্ৰ গৈ পোৱাৰ আগতে শুকাই যায়, সেই নদী সমুদ্ৰৰ লগত মিলিত নহয়। গতিকে মই তাৰ কথাত সন্তুষ্ট নহ'লোঁ। আৰু এই সময়খিনিতে মোৰ পষ্টিং ত্ৰিপুৰাত হ'ল। মই তাত ডেপুটেশ্যনত প্ৰিন্সিপাল হৈ গ'লোঁ। তাৰ পৰা প্ৰায় এবছৰ পিছত 2004 মাৰ্চত মই উভতি আহিছিলোঁ। মোৰ ফেমিলি হিচাৰতে আছিলে। যেতিয়া বাছত মই দিল্লীলৈ আহিলোঁ, যেতিয়া মই দিল্লীলৈ আহি আছিলোঁ, তেতিয়া পোষ্টাৰত মই আকৌ মুক্তিদাতা ৰামপাল দেৱৰ এখন পোষ্টাৰ দেখিলোঁ। এওঁৰ পোষ্টাৰ, মইতো এওঁৰ কথা একেবাৰে পাহৰি গৈছিলোঁ, যি টিভিত দেখিছিলোঁ তেওঁৰ জ্ঞানবোৰ। আৰু তালৈ যোৱাৰ পিছত মোৰ সকলো সন্তৰ সৈতে কথা হৈছিলে, কাৰণ 7-8 মাহ হৈ গৈছিলে। মোৰ আকৌ এবাৰ ঘূৰি গ'ল। আৰু মোৰ মনলৈ এই কথা আহিল যে সকলো সন্তই কয় যে পৰমাত্মা এজন, আৰু এজন পৰমাত্মাৰ ভক্তিৰে আমাৰ মুক্তি হ'ব। আৰু সকলো সন্তৰে ইষ্টদেৱ বেলেগ বেলেগ, সকলোৰে মন্ত্ৰ বেলেগ, সকলোৰে সাধনা বেলেগ, সকলোৰে ক্ৰিয়া বেলেগ। এই সকলো সন্ত যদি সঁচা হয় আৰু সকলোৱে বেলেগ বেলেগ ক্ৰিয়া সাধনাৰ কথা কৈছে, গতিকে সকলোৱে লগ হৈ এটা নিৰ্ণয় কিয় উলিয়াই নলয় আৰু আমাক ভক্ত সমাজক ভ্ৰমিত হোৱাৰ পৰা বচাব পাৰে? এওঁলোক সকলোৱে মিলি এটা নিৰ্ণয় উলিয়াব লাগিছিল আৰু এটা ৰাস্তা আমাক দিব লাগে। আৰু এয়া মোৰ মগজুলৈ আহিল। মই আৰু চিন্তাত পৰিলোঁ। যেতিয়া হিচাৰলৈ আহিলোঁ, গুৰুদেৱৰ সৎসংগ আছিল, আৰু এদিনৰ সৎসংগ মই শুনিবলৈ পালোঁ। দিনত শুনিলোঁ, কাৰণ এওঁতো সকলো জ্ঞান আগতে শুনি থৈছিলোঁ। তাতকৈ নতুন আছিলে আৰু মোৰ বুদ্ধি অহা নাছিলে। কিন্তু আবেলি এয়া মোৰ টাৰ্ণিং পইণ্ট আছিলে লাইফৰ। আবেলি 27 মাৰ্চ 2004 যেতিয়া আবেলিৰ সৎসংগলৈ আহিলোঁ, তেতিয়া সেই সময়ত গুৰুদেৱে প্ৰজেক্টৰত এয়া কৈ আছিল। অনুত্তমৰ অৰ্থ ক'লে তেওঁ, ইয়াতো সকলোৱে জানে, তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীও জানে যে বেয়া হয়। আৰু এটা শব্দ ব্ৰজ আছিল সংস্কৃতৰ, তাৰ অৰ্থ 2খন ডিক্সনাৰীৰে বুজাই দিছিলে গুৰুদেৱে। এখনতো আমটেৰ আছিলে, দ্বিতীয়খন মোৰ মনত নাই। আৰু ব্ৰজৰ অৰ্থ তেওঁ কৈছিলে, দেখাইছিলে ডিক্সনাৰীত, যোৱা, গতি কৰা, প্ৰগতি কৰা, দূৰলৈ যোৱা, দেশৰ পৰা উলিয়াই দিয়া, প্ৰস্থান কৰা, এই ধৰণৰ অৰ্থ কৈছিলে। অৰ্থাৎ যোৱা হয় ব্ৰজৰ অৰ্থ, এয়া গুৰুদেৱে কৈছিল।
আৰু ইয়াৰ পিছত তেওঁ সন্ত আচাৰামদেৱৰ অনুবাদিত গীতাৰ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ যি 66 আছিল, সেই শ্লোকত ব্ৰজ শব্দ আছে আৰু তাত ইয়াৰ অৰ্থ আচাৰামদেৱে অহা কৰিছিলে, গুৰুদেৱে দেখাইছিলে প্ৰজেক্টৰত। আৰু আকৌ ৰামসুখ দাসদেৱৰ যি অনুবাদিত আছিল গীতা প্ৰেছ গোৰখপুৰৰ পৰা যি প্ৰকাশিত শ্ৰীমদ ভাগৱত গীতা, তাতেও ব্ৰজৰ অৰ্থ অহা কৰি থোৱা আছিল, যে মোৰ শৰণলৈ আহি যোৱা। আৰু এই বেমেজালিক সঁচা প্ৰমাণিত কৰিবলৈ তেওঁ ইমান মতা ডাঙৰ কিতাপ আছিল আৰু তাৰ প্ৰায় 17 পেজলৈকে ব্যাখ্যা কৰি থৈছিলে। আৰু তাৰপিছত তেওঁ এই সুধাংশুদেৱ মহাৰাজৰ পুস্তকতো ব্ৰজৰ অৰ্থ অহা দেখাইছিলে গুৰুদেৱে, যি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, যাক ইমান ডাঙৰ ফিলচফাৰ বুলি মনা যায়, তেওঁৰ নামত সমগ্ৰ ৰাষ্ট্ৰই শিক্ষক দিৱস পালন কৰে, যে তেওঁ বেষ্ট টিচাৰ আছিলে, বেষ্ট প্ৰফেচাৰ আছিল আৰু এজন দাৰ্শনিক তথা বহুত ডাঙৰ বিদ্বান আছিল। আৰু তেওঁ ব্ৰজৰ অৰ্থ অহা কৰিছিলে। এনেকুৱা আৰু বহুত অনুবাদকৰ দ্বাৰা, সন্তৰ দ্বাৰা অনুবাদিত তেওঁ গুৰুদেৱে দেখুৱাইছিলে, ব্ৰজৰ অৰ্থ সকলোৱে অহা কৰিছিলে। তেওঁ সেয়া বুজাই কৈছিলে, যিজনে শব্দাৰ্থতটো ব্ৰজৰ অৰ্থ যোৱা লিখি থৈছিলে। আৰু যি সংস্কৃত শ্লোক যি 18 গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 66 অৰ্থ কৰিবলৈ ধৰিলে, তাতে মোৰ শৰণলৈ আহি যোৱা কৰি দিলে। আৰু দ্বিতীয় যি শব্দ আছিলে অনুত্তম, আৰু এই সকলো সন্তই অনুত্তমৰ অৰ্থ অতি উত্তম কৰিলে গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 18। যেতিয়া এই দুয়োটা শ্লোকৰ অনুবাদ প্ৰজেক্টৰত গুৰুদেৱে কৈছিলে, তেতিয়া মোৰ এনেকুৱা লাগিল যে এই পৃথিৱীত কোনো সন্তৰে ওচৰত কোনো আধ্যাত্মিক মাৰ্গ নাই, আধ্যাত্মিক জ্ঞান নাই। যদি তেওঁলোকৰ ওচৰত আধ্যাত্মিক জ্ঞান থাকিলহেঁতেন, তেন্তে গীতাৰ শ্লোকবোৰৰ অৰ্থবোৰ তেওঁলোকে অনৰ্থক নকৰিলে হয়, আৰু অনুত্তমৰ অৰ্থ অতি উত্তম নহ'লেহেঁতেন যি তেওঁলোকে কৰিছে। আৰু ব্ৰজৰ অৰ্থ যোৱা হয়, যাৰ অৰ্থ অহা কৰিলে। যদি জ্ঞান কাৰোবাৰ ওচৰত সত্য জ্ঞান আছে, তেন্তে মুক্তিদাতা সন্ত ৰামপালদেৱৰ ওচৰতে আছে, আৰু সমগ্ৰ পৃথিৱীত জগতগুৰু ভাৰততে আছিলে। গতিকে ভাৰতৰ বাহিৰে আন কোনো ঠাইতে সন্তৰ এনেকুৱা জ্ঞান থাকিব নোৱাৰে। আৰু ভাৰতবৰ্ষত বৰ্তমান যিমান সন্ত আছে, সকলোৰে অনুবাদিত এই গীতাৰ পৰা আমাৰ এয়া স্পষ্ট হৈ গৈছিল যে কাৰো ওচৰত একো জ্ঞান নাই। আৰু মই সেই সময়তে মই গুৰুদেৱৰ পৰা নাম ললো, আৰু মই ইমান সৌভাগ্যশালী আছিলো। আজি মই সেই দিনটো মনত পেলাই ভাবুক হৈ যাওঁ। মই আৰু মোৰ সন্তান যি এবাৰো নাম জপ কৰা নাছিলে, যাৰ নাম সুভাষ হয়, আৰু এজন কোনোবা বৃদ্ধ ব্যক্তি আছিল, কেৱল 3জনে ব্যক্তি আছিল। 27 মাৰ্চ 2004 হিচাৰত যি পুলিচ লাইনত গুৰুদেৱৰ সৎসংগ হৈছিলে, এতিয়া কিবা কনষ্ট্ৰাকশ্যন হৈ গ'ল তাত। আৰু মোক কোলাত লৈ মৰম কৰি কৈছিলে যে, পুত্ৰ, তোমাৰ ভাগ্য উদয় হৈ গ'ল, পৰমাত্মাই তোমাক দয়া কৰিছে, তুমি মুক্তি পাবা, তুমি পৰমাত্মাক পালা। সেই সময়ততো মই একো বুজা নাছিলো, কিন্তু আজি মোৰ এনে লাগে যেন সঁচাকৈ মই পৰমাত্মাক পালো। আৰু মোৰ জীৱন আৰু মোৰ জন্ম, মনুষ্য জীৱন আজি মোৰ সফল হৈ গ'ল, আৰু মই ধন্য। মোক এওঁৰ লগত জড়িত হোৱাৰ, মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ সেই শুভক্ষণ 27 মাৰ্চ 2004 তেতিয়া প্ৰাপ্ত হ'ল। মোৰ জন্ম হ'ল, বাস্তৱিক ৰূপত মোৰ জন্ম হ'ল। ছাৰ, আপুনি সন্ত ৰামপাল মহাৰাজদেৱৰ পৰা উপদেশ লোৱাৰ পিছত কি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত মোৰ ইমান লাভ হ'ল, যাৰ বৰ্ণনা মই যদি কৰিব ধৰোঁ তেন্তে বহু ঘণ্টা পাৰ হৈ যাব। যেনেকৈ ইয়াৰ আগতে মোৰ আঁঠুৰ বিষ আছিল, মোৰ চাৰ্ভাইকেলো হৈছিলে সেই পূজাবোৰ কৰি কৰি। মোৰ পেটৰ এক জটিল বেমাৰ আছিল, আৰু মই ঘিউ প্ৰায় 8-10 বছৰৰ পৰা খোৱা নাছিলোঁ, আৰু সেইকাৰণে মোৰ শৰীৰ একেবাৰে শুকান হৈ গৈছিল, একেবাৰে বহুত দুৰ্বল হৈছিলোঁ। আৰু এওঁৰ পৰা নাম লোৱাৰ পিছত মই ঘি খাবও ধৰিলোঁ, হজমো হৈছিল। মোৰ আঁঠুৰ বিষ, মোৰ ডিছৰ প্ৰব্লেম আছিলে, শ্লিপ ডিছৰ প্ৰব্লেম আছিলে, এই সকলো ঠিক হ'ল। আৰু এই ধৰণে মই যি পইচাৰ পিছত দৌৰিছিলোঁ, তাৰ পৰা যেনেকৈ আশাৰামদেৱৰ নাম লৈছিলোঁ, সেই সময়ত মোৰ অশান্তি আছিলে ভিতৰৰ পৰা। সুৰক্ষা নামৰ একো বস্তু নাছিল, আত্মসন্তুষ্টি নাছিল। মই সকলো সন্তৰ ওচৰলৈ দৌৰিছিলোঁ যে তাৰ পৰা কিবা পাই যাম, তাৰ পৰা কিবা পাম, কিন্তু তথাপিও মোৰ সন্তুষ্টি নাছিল। আৰু এওঁৰ পৰা নাম লোৱাৰ পিছত মোৰ সম্পূৰ্ণ আত্মসন্তুষ্টিও হ'ল, শাৰীৰিক সুখো হ'ল, আৰু সকলোতকৈ ডাঙৰ কথা, মই সেই পূৰ্ণ সন্ত তত্ত্বদৰ্শী সন্তক পালোঁ, যাৰ বিষয়ে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কৈছে যে সেই তত্ত্বদৰ্শী সন্তক দণ্ডৱত প্ৰণাম কৰা আৰু সৰলতাপূৰ্বক প্ৰশ্ন সোধা, তেতিয়া সেই পৰমাত্ম তত্ত্ব জ্ঞান দিব। আৰু সেয়া প্ৰাপ্ত কৰাৰ পিছত যাৰ বিষয়ে
গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কৈছে যে সেই তত্ত্বদৰ্শী সন্তক পোৱাৰ পিছত সেই পৰম পদক বিচাৰিব লাগে য'ত যোৱাৰ পিছত সাধক পুনৰ উভতিয়ে সংসাৰলৈ নাহে। গতিকে মই সেই বিধি পালোঁ আৰু মই সেই সন্তক পালোঁ আৰু সেই পৰমাত্মাক পালোঁ। ছাৰ, আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰে? মই ভকত সমাজক এই বাৰ্তাই দিব খোজোঁ যে মনুষ্য জীৱন বহুতেই দুৰ্লভ। সকলো সন্তই মনুষ্য জীৱনৰ বহুত মহিমা গাইছে। সকলোৱে কৈছে যে দেৱতাসকলেও মনুষ্য জীৱন পাবলৈ একেবাৰে অধীৰ হৈ থাকে। এয়াতো মুক্তিদাতা সদগুৰু ৰামপাল দেৱৰ চৰণলৈ অহাৰ আগতে যিহে মূৰ্খ সন্তসকল তেওঁলোকেও এই কথা কৈছিল। আৰু আমি ইয়াৰে সাধনা কৰি স্বৰ্গলোকলৈ যাবলৈ বিচাৰিছিলোঁ। এয়া কিমান দুবিধা, আমাৰ মূৰ্খতা আছিল। কাৰণ তত্ত্বদৰ্শী সন্ত অবিহনে এই অজ্ঞানতা আমাৰ আঁতৰিব নোৱাৰে। মনুষ্য জীৱন, দেৱতাও যদি মনুষ্য জীৱন পাবলৈ অধীৰ হয় আৰু মনুষ্য জীৱন প্ৰাপ্ত কৰিও যদি আমি স্বৰ্গলোকলৈ, যিমান সন্ত আছে মুক্তিদাতা সদগুৰু ৰামপাল দেৱৰ বাহিৰে যিমান সন্ত আছে ভাৰতবৰ্ষত বৰ্তমান বা আগতে সৎযুগৰ পৰা আদি কৰি আজিলৈ, তেওঁলোকৰ সাধনা স্বৰ্গলোকতকৈ বেছি নহয়। স্বৰ্গলোকত দেৱতাসকল থাকে আৰু দেৱতাসকলে মনুষ্য জীৱন প্ৰাপ্ত কৰিবলৈ অধীৰ হয়। গতিকে এই কথা সকলোৱে বুজিব লাগে, সমগ্ৰ ভগত সমাজে, যে মনুষ্য জীৱন প্ৰাপ্ত কৰাটো স্বৰ্গপ্ৰাপ্তি নহয়। স্বৰ্গৰ আগত ঋক ধামা, যি গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে, সেই শ্বাসত স্থান প্ৰাপ্ত কৰিবলৈ তত্ত্বদৰ্শী সন্তক বিচাৰিলেহে, আৰু সেই তত্ত্বদৰ্শী সন্ত সমগ্ৰ পৃথিৱীত আনকি 21 ব্ৰহ্মাণ্ডতো মুক্তিদাতা সদগুৰু ৰামপাল মহাৰাজদেৱ হয়। এওঁৰ বাহিৰে সমগ্ৰ 21 ব্ৰহ্মাণ্ডত এই পৃথিৱীত, এই ভাৰত ভূমিত কোনো সন্ত নাই। গতিকে মই সকলো ভগত সমাজক এয়া অনুৰোধ কৰিব বিচাৰোঁ, হাত জোৰ কৰি বিনম্ৰ নিবেদন কৰিব বিচাৰোঁ যে আপোনালোকে এই অমূল্য মনুষ্য জীৱনক শাস্ত্ৰৰ বিৰুদ্ধ সাধনা কৰি নষ্ট নকৰিব। এটা শ্বাসৰ বহুত মূল্য, এই সুযোগ বাৰে বাৰে নাপায়। পৃথিৱীত পূৰ্ণ পৰমাত্মা কবীৰ দেৱ সন্ত ৰামপাল মহাৰাজদেৱৰ ৰূপত স্বয়ং প্ৰকট আছে। এওঁ তত্ত্বদৰ্শী সন্তৰ ভূমিকাও কৰি আছে। এওঁৰ ওচৰত শাস্ত্ৰ প্ৰমাণিত জ্ঞান আছে। এওঁৰ ওচৰত সমগ্ৰ মন্ত্ৰ আছে, মুক্তিৰ কমপ্লিট কোৰ্চ আছে। এওঁৰ লগত জড়িত হোৱাৰ পিছত আপোনালোকে শাৰীৰিক সুখো পাব, সাংসাৰিক সুখো পাব, অৰ্থ, ধন, মুক্তি আৰু কামে সকলো আপোনালোকে পাব। পূৰ্ণ মুক্তি প্ৰাপ্ত কৰিব আপোনালোকে, যাৰ বিষয়ে কৈছে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 যে তত্ত্বদৰ্শী সন্তক পোৱাৰ পিছত সেই পৰমপদ পৰমেশ্বৰক বিচাৰিব লাগে, সেই পৰমপদক বিচাৰিব লাগে য'ত যোৱা সাধক উভতি পুনৰাই সংসাৰলৈ নাহে। গতিকে আপোনালোকে সেই পদ পাব, যাৰ বিষয়ে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা, তেওঁৰ কৃপাৰে পৰম শান্তি আৰু শাশ্বত স্থান পাবা, প্ৰাপ্ত কৰিবা। গতিকে সেই পৰম শান্তি আৰু শাশ্বত স্থান দিওঁতা তত্ত্বদৰ্শী সন্ত গীতাৰ অধ্যায় নম্বৰ 4 34 নম্বৰৰ সন্ত কেৱল আৰু কেৱল মুক্তিদাতা সদগুৰু ৰামপাল মহাৰাজ হয়। এওঁৰ চৰণলৈ সমগ্ৰ ভক্ত সমাজ আহিব লাগে আৰু সেই অহংকাৰক এৰি আৰু সেই মিছা সাধনাক ত্যাগ কৰি আপুনি সাধনা চেনেলত 7:55 তেওঁৰ সৎসংগ শুনক। জীৱ জাগৰণৰ 9:10 ৰাতি আহে। সাধনা চেনেলৰ 7:55 গধূলি যি সৎসংগ আহে সেয়াও শুনক। জ্ঞান গংগা পুস্তক যদি আপোনালোকে পায়, সেই পুস্তক পঢ়ক, সকলো জ্ঞান প্ৰাপ্ত কৰক। আৰু যদি কোনো ভগতে আপোনালোকক পূৰ্ণ পৰমাত্মা মুক্তি ভক্তিৰ আৰু মুক্তিদাতা সদগুৰু ৰামপাল মহাৰাজদেৱৰ বিষয়ে যদি কোনোৱে তথ্য দিয়ে, তেন্তে আপোনালোকে সেয়া ধ্যানেৰে শুনক আৰু পৰমাত্মাৰ চৰণলৈ আহি নিজৰ মনুষ্য জীৱন সফল কৰক, পূৰ্ণ মুক্তিৰ ভক্তি প্ৰাপ্ত কৰক। মই ভগত সমাজক এয়াই নিবেদন কৰিছোঁ। থেংক ইউ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।